নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ গুৱাহাটী হাইকোৰ্টৰ এক্সাম ডেট কনফাৰ্ম হৈছে আৰু ফেব্ৰুৱাৰী মাহত এই এক্সাম অনুষ্ঠিত হ'ব এখন অফিচিয়েল লেটাৰ আমাৰ হাতত আহি পৰিছে আৰু ইতিমধ্যে যেহেতু প্ৰত্যেক জিলাৰে কেণ্ডিডেটৰ নাম লগতে কেণ্ডিডেটৰ এটা ৰোল নম্বৰ অফিচিয়েলি দি দিছে তো তেনে ক্ষেত্ৰত এই লেটাৰখনৰ যিটো এক্সাম ডেট সেইটো এক্সাম ডেট কনফাৰ্ম বুলি আমি ক'ব পাৰোঁ ইয়াৰ আগৰ বিভিন্ন এক্সামৰ ক্ষেত্ৰতো তেনেকুৱা লেটাৰ আমি দেখিবলৈকে পাইছিলোঁ যিখন অফিচিয়েল ৱেবছাইটত পাব্লিছ কেতিয়াও নকৰে অফিচৰ পৰা অফিচলৈকে পঠিয়াই দিয়ে যে অমুক তাৰিখে এক্সাম অনুষ্ঠিত হ'ব সেইমতে আপোনালোকে এৰেঞ্জ কৰক ইমানখিনি চিটৰ যাতে কেণ্ডিডেটসকলে সেই অনুসৰি উপযুক্ত তাৰিখৰ উপযুক্ত টাইমত এক্সামটো দিব পাৰে আৰু ইয়াতে ফেব্ৰুৱাৰী মাহত যেহেতু এক্সাম হ'ব আপোনালোকে যিমান পাৰে সোনকালে প্ৰিপাৰেশ্যন আগবঢ়াওক আমি ইতিমধ্যে 10টা ফুল লেন্থ মক টেষ্ট PDF প্ৰস্তুত কৰিছোঁ মাত্ৰ 149 টকা সম্পূৰ্ণ অফিচিয়েল সিলেবাছ কভাৰ কৰি পূৰ্বৰ গুৱাহাটী হাইকোৰ্টৰ JAA পোষ্টৰ পেপাৰৰ যি কুৱেশ্যনৰ পেটাৰ্ণ বা লেভেল সেই অনুসৰি এই সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি প্ৰস্তুত কৰা হৈছে তো আপোনালোকে সোনকালে এইখন কিনি লওক assamgkpdf.com ভিজিট কৰি লগতে আপোনালোকে যদি গাইডবুক বিচাৰে তেনেহ'লে 6000 প্ৰশ্ন উত্তৰৰ PDF মাত্ৰ 79 টকাত আমাৰ ৱেবছাইট assamgkpdf.com লাভ কৰিব ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছোঁ তো এইখন হৈছে অফিচিয়েল লেটাৰ চাওক ইয়াতে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজবিলাকলৈকে পঠিয়াইছে এই লেটাৰখন আৰু ইয়াতে ছাবজেক্টটো উল্লেখ কৰিছে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম আৰু ইয়াতে উল্লেখ কৰিছে 1 ফেব্ৰুৱাৰী 2026 ৰবিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈকে 34খন জিলাত এই এক্সামটো অনুষ্ঠিত কৰাৰ এটা প্ৰপ'জ কৰিছে তো এইটো 100% কনফাৰ্ম নহয় অৰ্থাৎ এইটো এটা প্ৰপ'জ 1 ফেব্ৰুৱাৰী 2026ত এক্সামটো অনুষ্ঠিত কৰাৰ এটা পৰিকল্পনা কৰিছে যদিহে কোনো বিজুতি নঘটে তেনেহ'লে 1 ফেব্ৰুৱাৰীতে এক্সামটো অনুষ্ঠিত হোৱাটো খাটাং কিন্তু যদি কিবা বিশেষ অসুবিধা আহি পৰে তেনেহ'লে 1 ফেব্ৰুৱাৰীত এক্সাম নহ'বও পাৰে তো সেইকাৰণে আপোনালোকক কৈছোঁ এইখন ডাইৰেক্টলি অফিচিয়েল পাব্লিছ কৰা লেটাৰ নহয় কিন্তু আপোনালোকে সেই তাৰিখতে এক্সামটো হ'ব বুলি ধৰি লওক যিসকলে আমাৰ চেনেলৰ লগত আগৰ পৰা জড়িত হৈ আছে তেওঁলোকে গম পায় ইয়াৰ আগতে এনেকুৱা লেটাৰ আমি আপোনালোকক দেখুৱাইছোঁ আৰু সেইমতে বিভিন্ন ক্ষেত্ৰত এক্সাম অনুষ্ঠিত হোৱা দেখা গৈছে আৰু কিছু ক্ষেত্ৰত এক্সাম পিছুৱাইছেও আৰু এই লেটাৰখনৰ তলতে এক্সাম ভেনুবিলাক ফিক্স কৰিব দিছে ইয়াতে এক্সামৰ ৰুম তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডাইৰেকশ্যন দিয়া হৈছে তো সেইমতে 1 তাৰিখৰ ভিতৰত যদি সকলোৱে এই সকলোবিলাক এৰেঞ্জ কৰিব পাৰে তেনেহ'লে 1 তাৰিখে এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াতে কোনখন জিলাত কিমান কেণ্ডিডেট আছে সেই বিষয়ে উল্লেখ কৰি দিছে যাতে সেইমতে চিটবিলাক এৰেঞ্জ কৰিব পাৰে তো যিয়ে নহওক আপোনালোকৰ হাতত প্ৰায় 3 মাহৰ সময় আছে আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰে তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ